ফ্লিপকাৰ্টত আপোনাৰ এড্ৰেছটো ছেভ হোৱাৰ পিছত এড্ৰেছটো ডিলিট কেনেকৈ কৰিব বা ডিলিট কৰিব পৰা অপশ্যন দিছেনে? ইয়াৰ এনচাৰটো হ'ল নাই দিয়া। আপুনি ফ্লিপকাৰ্টৰ একাউণ্টত যাওক, ছেটিংছত যাওক, ন'টিফিকেশ্যন ছেটিংছত যাওক, য'তেই নাযায় কিয় ক'তো আপুনি এড্ৰেছ ডিলিট কৰা অপশ্যন বিচাৰি নাপাব। প্ৰথম আপুনি কি কৰিব, একাউণ্টত প্ৰেছ কৰিব, তলত থকা দেখিবলৈ পাইছে একাউণ্ট, তো আপুনি এই একাউণ্ট অপশ্যনত প্ৰেছ কৰিব। ইয়াতে মই প্ৰেছ কৰি দিলোঁ। প্ৰেছ কৰাৰ পিছত তলৰ ফালে এনেকৈ স্ক্ৰল কৰক। স্ক্ৰল কৰাৰ পিছত ইয়াত দেখিবলৈ পাইছে ছেভ এড্ৰেছ। আপুনি দেখিবলৈ পাইছে ছেভ এড্ৰেছ। তো আপুনি ছেভ এড্ৰেছত প্ৰেছ কৰি দিয়ক, ঠিক আছে। ছেভ এড্ৰেছত প্ৰেছ কৰাৰ পিছত এড এ নিউ এড্ৰেছ, আপুনি নতুনকৈ এটা এড্ৰেছ ছেভ কৰিব পাৰিব। এইটো আপুনি ইয়াতে প্ৰেছ কৰক, ঠিক আছে। এড এ নিউ এড্ৰেছত প্ৰেছ কৰিলোঁ। এড এ নিউ অপশ্যনত প্ৰেছ কৰাৰ পিছত আপুনি ন' অপশ্যনটোত প্ৰেছ কৰিব। এতিয়া যোনখন বগা চাৰ্ট ওলাইছে আপুনি ইয়াতে ন' প্ৰেছ কৰি দিয়ক। তো মই ন' প্ৰেছ কৰিলোঁ। ন' প্ৰেছ কৰাৰ পিছত আপুনি আগৰ দৰে মই যোনটো আগতে ভিডিঅ' বনাই থৈছিলোঁ সেইটো চাই ল'ব পাৰিব যদি নেজানে। তো ফুল নেম, ফোন নাম্বাৰ, পিনক'ড